এইজন গোল 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 এইজন গোল 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 এজন অন কেমেৰা গৈছে এজন দেখিছেনে থইলে ট্রেন বহুত দিনলে বন্ধ হ'ব যাম মানে চাইল গৈ দিম শিৱসাগৰ সমষ্টি শিৱসাগৰ জিলা চৰাইদেউ জিলা আৰু যোৰহাট জিলা ভয়াৱহ বানপানী হৈছে আনপ্ৰেচিডেণ্টেড এনেকুৱা ধৰণৰ অভূতপূৰ্ব বানপানী কেতিয়াও জীৱনতে হোৱা নাছিলে মোৰ জীৱনকালত মই যিখন গাঁৱত জন্ম হৈছিলোঁ সেইখন গাঁৱত কেতিয়াও বানপানী দেখা নাছিলোঁ মোৰ মা আৰু দেউতায়ো কেতিয়াও বানপানী হৈছে বুলি কোৱা নাছিলে কেৱল 1950 চনৰ ভূমিকম্পৰ সময়ত বানপানী হৈছিলে বুলি কৈছিলে এই প্ৰথমবাৰৰ কাৰণে আমাৰ যোৰহাট জিলা গোলাঘাট জিলা শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা আটাইতকৈ ভয়াৱহ বানপানী হৈছে মোৰ শিৱসাগৰ সমষ্টিৰ মথাউৰি ভাগিছে জাজি নৈৰ মথাউৰি ভাগিছে দুটা ঠাইত সেইটো এটা ডাঙৰ কথা দিখৌ নৈ কেইবাটাও ঠাইত পানীটোত আমাৰ মথাউৰিটো ডুব গৈছে অভাৰটপিং হৈছে ওপৰেদি পানী গুচি গৈছে আৰু হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ বাৰী সব ধ্বংস হৈ গৈছে মই ভাবোঁ যে এইটো আচলতে এনেকুৱা বানপানী হোৱাৰ এনেকুৱা অভূতপূৰ্ব বানপানী হোৱাৰ কাৰণ অকল নাগালেণ্ডত হোৱা বৰষুণ নহয় নাগালেণ্ডত হোৱা তথাকথিত ডাৱৰ বিস্ফোৰণ নহয় ডাৱৰ বিস্ফোৰণ হয়তো হৈছে কিন্তু তাৰ লগত নাগালেণ্ডৰ কোনোবা এটা নদীবান্ধ ভাগি যোৱাৰ কাৰণে আপোনাৰ কি কয় পাৱাৰ প্ৰজেক্ট ভাগি যোৱাৰ কাৰণে জলবিদ্যুৎ প্ৰকল্প ভাগি যোৱাৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে আমি জনামতে তাততো আপোনাৰ আমাৰ কি কয় আপোনাৰ কেইবাখনো নদীৰ ওপৰত তাতে তেওঁলোকে নাগালেণ্ডত নদীবান্ধ বনাই থৈছে এনেকুৱা ভয়াৱহ যিটো পানী আহিছে যি ধৰণে আমাৰ ৰেলালি পৰ্যন্ত আমাৰ চেলেংহাটৰ ৰেলালি পৰ্যন্ত মানে পানী উঠিছে ৰেলালি ভাঙি দিছে এই যি ঘটনা সংঘটিত হৈছে এই ঘটনাটো এটা ইতিহাসৰে এটা অভূতপূৰ্ব ঘটনা মই গৈ আছোঁ এতিয়া ৰাস্তাতে পাইছোঁহি খন্তেক সময়ৰ পাছতে মই গৈ নিজে শিৱসাগৰত গৈ উপস্থিত হ'ম আমাৰ 60% মানুহক এতিয়ালৈকে আমি উদ্ধাৰ কৰিব পাৰিছোঁ এতিয়াও 40% মানুহক উদ্ধাৰ কৰিবলৈ বাকী আছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া NDRF আৰু SDRFৰ অধিক ফ'ৰ্চ দিবৰ কাৰণে আৰু কালিয়ে মই বাৰম্বাৰ কৈ আছিলোঁ যে মোক তাতে হেলিকপ্টাৰ লাগে মোক তাত বায়ু সেনা বাহিনী আৰু আৰ্মিৰ ফ'ৰ্চ লাগে মই কালিয়ে কৈছিলোঁ কালিয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক বাৰম্বাৰ মই কৈছিলোঁ আৰু SDMA মই বাৰম্বাৰ কৈছিলোঁ এতিয়া খন্তেক সময়ৰ পাছতে হয়তো এতিয়া হেলিকপ্টাৰ নামিব আৰু আমাৰ সকলোকে উদ্ধাৰ কৰিব পাৰিম বুলি ভাবিছোঁ যিসকল মানুহে এতিয়াও যধে মধে ভয় খাই ৰৈ আছে মই সকলোকে কেম্পলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে কেম্পলৈ আহক গধূলি আমি সকলোৰে খোৱাৰ ব্যৱস্থা কৰিম মোৰ নাম্বাৰ 8822424271 মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271 এই ফোন নাম্বাৰটোত আপোনালোকে এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে কেম্পবিলাকৰ আৰু আপোনালোকৰ সমস্যাৰ বিষয়ে জনাওক মই খন্তেক সময়ৰ পাছতেই শিৱসাগৰত নিজে থাকি সকলোবিলাক উদ্ধাৰ আৰু সকলো বান সাহায্য শিবিৰবিলাকৰ কাম নিজে সমাপন কৰিম ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই মোৰ লগত কথা পাতিছে আৰু তেখেতে মোক কথা দিছে যে আমাৰ সমষ্টিত যিমান তেখেতে ডাক্তৰ পঠিয়াব লাগে কেম্প বহুৱাব লাগে সকলো ডাক্তৰ আৰু কেম্পৰ ব্যৱস্থা স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰি দিব গতিকে মই আশা কৰিম
কেশৱ মহন্ত ডাঙৰীয়াও নিশ্চয় আহিব, তেখেত ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, সকলোৱে মিলি যাতে আমি সঁচাকৈ আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক উদ্ধাৰ, তেওঁলোকক বান সাহাৰ্য প্ৰদান, তেওঁলোকৰ যি ক্ষতিৰ এছেছমেণ্ট কৰি তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা যাতে কৰিব পাৰোঁ, সকলোৱে মিলি কৰিব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীক এই সময়ত শিৱসাগৰবাসী সমষ্টি ৰাইজৰ কাৰণে সহায় সহযোগ আগবঢ়াবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। থেংক ইউ। এই ৰিং বান্ধটো চিকাৰ মূলতঃ জগৰীয়া হৈছে চৰকাৰ। 2014 চনতে এই ৰিং বান্ধটো নিৰ্মাণ হৈছিলে। চৰকাৰৰ ওচৰত আমি মানে কিমানবাৰ এপ্লিকেশ্যন কৰিলোঁ, মানে তাত কোনো সীমা নাই। তেখেতলোকক মানে যোৱা বছৰ এইটো ৰিং বান্ধটোৰ পৰা পানী বাগৰিছে। তেখেতলোকে এতিয়া 1 বছৰ পাৰ হৈ গ'ল, খৰালি ছিজনটো পাৰ হৈ গুচি গ'ল, কিন্তু কোনো ব্যৱস্থা নোলোৱাৰ বাবে এই ৰিং বান্ধটো ছিগি আজি জনসাধাৰণৰ এনেকুৱা অৱস্থা হ'বলগীয়া হৈছে। কিমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে? প্ৰায় 200 পৰা 300টামান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। মানে 4-5খন গাঁও মানে সম্পূৰ্ণ পানীৰ তলত আছে। আৰু খেতি পথাৰ খেতি পথাৰ নাই, আৰু বহুত মানুহৰ হাঁহ, কুকুৰা, গাহৰি উটি গ'ল যোৱা ৰাতি। ৰিং বান্ধ কেই বজাত ভাঙিছে? ৰাতিপুৱা 9:30মান বজাত ৰিং বান্ধটো ভাঙি দিয়ে পানীয়ে। কিমান লোক ক্ষতিগ্ৰস্ত হৈছে? এতিয়া মৌ ৰাজৰ গাঁৱৰ ভিতৰত থকা 52টা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। তাৰ লগতে 2 নং সোণাৰী আৰু অসমীয়া ব্লকৰ যথেষ্ট মানে সৰ্বমুঠ 10খনমান গাঁও এতিয়া ৰিং বান্ধটোৰ কাৰণে ছিগি নিয়াৰ ফলত প্লাবিত হৈ আছে। আৰু খেতি পথাৰ বা কিমান অনিষ্ট? খেতি পথাৰ যথেষ্ট অনিষ্ট হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত যিহেতু আমাৰ কৃষি কাৰ্য আৰম্ভ কৰিছিলেহে, কম পৰিমাণে মানুহে মাটি ৰুইছিলে, বাকী কঠীয়া যিখিনি আছিলে সম্পূৰ্ণৰূপে পানীত এতিয়া তল হৈ আছে, সেইখিনি সম্পূৰ্ণৰূপে নিশেষ হৈছে আৰু যথেষ্ট কঠীয়া উটি গৈছে, গৰুধন উটি গৈছে। গতিকে এই পৰ্যায়ত অতি বিপদজনকভাৱে মানে মানুহে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু যিসকল মানুহ আবদ্ধ হৈ আছে, সেইসকলক প্ৰশাসনে ব্যৱস্থা কিবা লৈছেনে? তেখেতসকলৰ যি মানে খাদ্য সামগ্ৰীৰ পৰা আদি কৰি প্ৰশাসনৰ লগত সম্পূৰ্ণৰূপে যোগাযোগ কৰা হৈছে। বৰ্তমান সময়লৈকে খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা হোৱাহি নাই, নিশ্চয় পাব বুলি আমি আশা কৰিছোঁ। চৰকাৰৰ লগত আমি সম্পূৰ্ণৰূপে যোগাযোগ ৰাখিছোঁ। গতিকে এই পৰ্যায়ত যথেষ্ট পশুধনবিলাকৰ খাদ্যৰ নাটনি হৈছে। ইয়াত খোৱা পানী পৰ্যন্ত এতিয়া অভাৱ দেখা গৈছে। এইজন গ'ল। এইজন গ'ল। এজন অন কেমেৰা গৈছে, এজন দেখিছেনে? বেয়াকৈ ধৰিলে দেই, ট্ৰেইন বহুত দিনলৈ বন্ধ হ'ব। যাম মানে 4 গৈ দিম।